Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে তেওঁলোকৰ এটা প্ৰবলেম হয় মানে HS সেকেন্ড ইয়াৰত যে ছাত্ৰ ছাত্ৰীসকলে বেলেগ বেলেগ সাবজেক্টৰ লগত লাগি থাকোতে ইংলিছ সাবজেক্টটো কৰবাত না কৰবাত ৰৈ যায় তেওঁলোকে প্ৰিপাৰেচন কৰে কিন্তু দেৰিকৈ ষ্টাৰ্ট কৰে আৰু যাৰ ফলত তেওঁলোকে মানে নম্বৰ কম পায় তেওঁলোকে লেটাৰ পাব নোৱাৰে বা 60 আপো যাব নোৱাৰে আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম যে নেক্সট আমাৰ যোনটো ছমাহ আছে আমাৰ হাতত সেই ছমাহত আমি কিদৰে ইংলিছটো প্ৰিপেয়াৰ কৰিম আৰু কিদৰে প্ৰিপাৰেচন কৰিলে আমাৰ 90 প্লাস ধুনীয়াকৈ আহি যাব তোমালোকে বিশ্বাস কৰা অহা ছমাহত তোমালোকে যদি মই কোৱাৰ দৰে তোমালোকে প্ৰেক্টিছ কৰা তোমালোকে কিন্তু ধুনীয়াকৈ 90 প্লাস আহিব তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া কিদৰে পঢ়িম সেইখিনি জনাৰ আগতে আমি সিলেবাসটো অলপ চাই লওঁ তো সিলেবাসত আমি যদি চাওঁ ইয়াতে সোৱা প্ৰথমতে থাকিব আমাৰ পেছেজ এটা থাকিব তো পেছেজটো কথা ডিসকাস নকৰো কাৰণ পেছেজটো আমি অলৰেডি জানো কিদৰে কৰিব লাগে তো আমি ডিসকাস কৰিম চেপ্টাৰৰ পৰা এতিয়া সোৱা টোটাল চেপ্টাৰ যদি আমি চাওঁ টোটাল চেপ্টাৰ আমাৰ প্ৰজৰ আছে 5টা পোয়েট্ৰি আছে 4টা আৰু সাপ্লিমেন্টাৰী আছে 5টা তো টোটাল আমাৰ তাত আছে কিমান টোটাল 14টা চেপ্টাৰ আছে তো ইয়াতে পাছত আছে আমাৰ ৰাইটিং সেকশন তো ৰাইটিং সেকশনত থাকিব আমাৰ নোটিস এডভাৰটাইজমেন্ট পোষ্টাৰ তো ইয়াত তিনটা আছে তিনটাৰ পৰা দুটা কৰিলে হৈ গল আৰু নেক্সট আছে আমাৰ তাত ৰিপোৰ্ট ৰাইটিং আমাৰ ফেক্চুৱেল ডেসক্ৰিপচনৰ ওপৰত ৰিপোৰ্ট দিয়া হয় সেইখিনি আছে আৰু 3 নম্বৰতে আছে আমাৰ লেটাৰ জব এপ্লিকেশন দুখনৰ পৰা এখন কৰিলে হৈ যায় তাৰপিছত আমাৰ যদি গ্ৰামাৰ সেকশনত চাওঁ গ্ৰামাৰ সেকশনত আছে নেৰেশ্যন ভয়েস কাৰেক্ট টেন্স ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস প্ৰিপজিশন এটা আমি ডিসকাস কৰিম আমাৰ যি আগষ্ট মাহ চলি আছে তাত আমি কিদৰে পঢ়িম তো ইয়াতে সোৱা প্ৰজৰ এটা চেপ্টাৰ আমি পঢ়িব লাগিব আগষ্ট মাহত কমপ্লিট কৰিব লাগিব তো কোনটো চেপ্টাৰ কমপ্লিট কৰিবা হেতু তোমালোকৰ ওপৰত ডিপেন্ড কৰিব নেক্সট আছে পয়েমৰ এটা চেপ্টাৰ আমি কমপ্লিট কৰিম আৰু সাপ্লিমেন্টাৰী এটা চেপ্টাৰ আমি কমপ্লিট কৰিম এতিয়া চেপ্টাৰ নিৰ্বাচন কৰোতে তোমালোকে এটা কাম কৰিবা যেহেতু বহুতে ষ্টাৰ্ট কৰা নাই মই ধৰি লৈছো যে তোমালোকে আগষ্ট মাহৰ পৰা ষ্টাৰ্ট কৰিছা ইংৰাজীটো তো আগষ্ট মাহৰ পৰা যদি ষ্টাৰ্ট কৰা ইংৰাজীটো তোমালোকে প্ৰথমতে অলপ সহজ চেপ্টাৰ কেইটামান ল'বা যেনেকৈ প্ৰজ এটা সহজ চেপ্টাৰ এটা ল'বা যেনেকৈ লাষ্ট লেসনটো সহজ আছে ধৰা পয়েমৰ এটা সহজ ল'বা বা সাপ্লিমেন্টাৰী এটা সহজ ল'বা তো সহজ চেপ্টাৰ পৰা ষ্টাৰ্ট কৰিলে কি হ'ব আমাৰ যোনটো মানে টাৰ্গেটটো সোনকালে কমপ্লিট হ'ব আমাৰ ভালো লাগি থাকিব আমাৰ পঢ়াৰ প্ৰতি বেছি আগ্ৰহটো আহিব গতিকে প্ৰথমতে সহজ চেপ্টাৰ পৰা ষ্টাৰ্ট কৰিবা তো এনেদৰে প্ৰজ এটা পয়েম এটা আৰু সাপ্লিমেন্টাৰী এটা আৰু তাৰ পিছতে আমি চাব লাগিব আমাৰ নোটিস ৰাইটিং চাব লাগিব ৰাইটিং সেকশনত তোমালোকে নোটিস ৰাইটিংটো চাবা তাত আমাৰ কি আছিল নোটিস এডভাৰটাইজমেন্ট আৰু আমাৰ পোষ্টাৰ ৰাইটিং আছিল কিন্তু নোটিস ৰাইটিংটো বহুত আহে গতিকে নোটিস ৰাইটিংটো মিছ নকৰিবা নোটিস ৰাইটিংটো তোমালোকে প্ৰেক্টিস কৰিবা তো আগষ্ট মাহত ৰাইটিং সেকশনৰ নোটিস আৰু আমি ধৰি লৈছো যে আগষ্ট মাহত আমি গ্ৰামাৰ কি কমপ্লিট কৰিম আমাৰ যোনটো টেন্স আছে সেই টেন্সটো আমি কমপ্লিট কৰিম এটা টেন্সৰ তোমালোকে যদি নাজানা মই ভিডিও দিম ডেসক্ৰিপচনত তাতে গৈ পেলাই তোমালোকে এটা ভিডিও চালে গোটে টেন্স মানে 10 মিনিটত ক্লিয়াৰ হৈ যাব ইমান একমাহ নালাগে 10 মিনিটত তোমালোকে টেন্সখিনি ক্লিয়াৰ হৈ যাব লগতে তোমালোকে প্ৰেক্টিস কৰিবা অকল ক্লিয়াৰ হলে নহব মই আগষ্ট মাহত হেতুৱে তোমালোকৰ টাৰ্গেট দিলো যে তোমালোকে টেন্সটো কমপ্লিট কৰিবা গ্ৰামাৰ সেকশনত লগতে এইখিনি প্ৰেক্টিস কৰিবা তো সেপ্টেম্বৰত আমি ধৰিছো প্ৰজৰ এটা পয়েমৰ এটা আৰু সাপ্লিমেন্টাৰী এটা আৰু ৰাইটিং সেকশনত আমি ধৰিম এডভাৰটাইজমেন্ট ৰাইটিং তোমালোকে এটো নিজে চুজ কৰিবা তোমালোকে এডভাৰটাইজমেন্ট ৰাইটিং কৰিবা নে পোষ্টাৰ ৰাইটিং কৰিবা তো তোমালোকে যিকোনো এটা কৰিলে হল দুটা কৰিব নালাগে এটা কৰিলে হল তো তোমালোকে এডভাৰটাইজমেন্ট কৰিবা বা পোষ্টাৰ কৰিবা আৰু লগতে আমি গ্ৰামাৰ সেকশন কি কৰিম সেপ্টেম্বৰত আমি ভয়েস যোনটো আছে গ্ৰামাৰৰ সেই ভয়েসটো ক্লিয়াৰ কৰিম তো মই অলৰেডি ওৱান শট ভিডিও এটা বনাই থৈছো ভয়েসৰ সেই ভয়েস মই ভিডিওটো দি দিম ডেসক্ৰিপচনত সেই ভিডিওটো চোৱাৰ লগে লগে তোমালোকে ভয়েস গুটেখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব নেক্সট যদি আমি চাওঁ অক্টোবৰটো সেম প্যাটাৰ্ন প্ৰজৰ এটা পয়েমৰ এটা সাপ্লিমেন্টাৰী এটা আৰু লগতে আমি কি কৰিম তো আমি কি কৰিম ৰিপোৰ্ট ৰাইটিংটো চাম তো অক্টোবৰত আমি ৰিপোৰ্ট ৰাইটিংটো ভালদৰে চাব লাগিব কাৰণ আমাৰ ৰিপোৰ্ট ৰাইটিংটো বহুত অলপ টাফ হয় অলপ চাবলগীয়া থাকে তাৰপিছত আমি কি কৰিম অক্টোবৰত আমি গ্ৰামাৰ সেকশনৰ নেৰেশ্যনটো আমি কমপ্লিট কৰিম নেক্সট আছে আমাৰ নৱেম্বৰত আমি প্ৰজৰ এটা পয়েমৰ এটা সাপ্লিমেন্টাৰী এটা কৰিম তাৰপিছত আমাৰ থাকিব লেটাৰ বা জব এপ্লিকেশন তোমালোকে দুটা নপঢ়ি দুটা ইচ্ছা কৰিলে পঢ়িব পাৰা কিন্তু মই ভাবো যে দুটাৰ পৰা এটা কৰিলে হৈ যায় লেটাৰ বা জব এপ্লিকেশন তো জব এপ্লিকেশন বেছি প্ৰত্যেকটা বছৰ আহে গতিকে জব এপ্লিকেশন তোমালোকে ফোকাস কৰিব পাৰা তো সেইটো আমি কৰিম আৰু লগতে আমাৰ গ্ৰামাৰ সেকশনৰ ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস সেইটো আমি কৰি পেলাম এতিয়া চোৱা আমাৰ নৱেম্বৰলৈকে প্ৰায় আমাৰ অলমোষ্ট গোটেই মানে শেষে হৈ যাব হা ডিসেম্বৰত আমাৰ থাকিব কি প্ৰজৰ এটা সাপ্লিমেন্টাৰী এটা আৰু গ্ৰামাৰ সেকশনত থাকিব প্ৰিপজিশন আৰু বাকি কোনো থাকে তো এইখিনি প্ৰজ এটা সাপ্লিমেন্টাৰী এটা প্ৰিপজিশন কৰিবলৈ আমাৰ কিমান দিন লাগিব 10 দিন মান লাগিব বেছি 10 দিন মান লাগিব ধৰিছো তো পিছৰখিনি আমি ৰিভিজন কৰিব পাৰিম পিছৰ যি 20 দিন থাকিব ডিসেম্বৰৰ
সেইখিনি আমি ধুনীয়াকৈ ৰিভিজন কৰিব পাৰিম আৰু জানুৱাৰীত আমি ৰিভিজন কৰিম আৰু আমাৰ ফেব্ৰুৱাৰীত যিহেতু এক্সামে হ'ব তো ফেব্ৰুৱাৰীত আমি প্ৰায় ধৰা 10-15 দিনমান আমি আৰু ৰিভিজন কৰিব পাৰিম তো আমি কি কৰিব পাৰিলোঁ গোটেই চিলেবাছ কমপ্লিট কৰি আমি কি কৰিব পাৰিম প্ৰায় 2 মাহমান আমি ৰিভিজন পাৰিম দিবলৈ তো ৰিভিজনত তোমালোকে গোটেইখিনি ভালকৈ পঢ়িব লাগিব আৰু ভাবোঁ যে তোমালোকে যদি এইটো ষ্ট্ৰেটেজি ফ'ল' কৰা একেবাৰে তোমালোকে মান্থলি যদি মই কোৱাৰ নিচিনাকৈ তোমালোকে যদি মান্থলি এটা টাৰ্গেট ছেট কৰা যে মই এইখিনি তোমালোকক কমপ্লিট কৰিম মই ভাবোঁ ইংলিছত 90+ পোৱাটো তোমালোকৰ কাৰণে সম্ভৱ আৰু বহুতে পাইছেও অকল বহুতে ভাবে যে এইচএছ ছেকেণ্ড ইয়াৰ মানে ইংলিছটো বহুত টান কিন্তু টান নহয় তোমালোকে সহজে পাবা অলপ যদি টাৰ্গেট মিলাই পেলাই কৰি যোৱা তোমালোকৰ সহজ হ'ব ইয়াতে আৰু এটা কথা যে আমি ইংলিছটোতো আমি ইগন'ৰ কৰোঁৱে লগতে বহুতে হয়তো নোটছ লিখে বহুতৰ হয়তো কলেজত নোটছ নিদিয়ে ইংলিছৰ তো আমাৰ তাত আছে এটা মানে কোৰ্চ এটা আছে আমাৰ এপত 99 ৰুপিজত তো 99 ৰুপিজত তোমালোকে ইয়াতে যি আৰু ইংলিছৰ গোটেইখিনি ইয়াত আছে গোটেই কুৱেশ্যন এনচাৰ পাবা চেপ্টাৰ ৱাইজ ইয়াতে তোমালোকৰ মানে যোনখিনি আমাৰ ছাপ্লিমেণ্টাৰী হওক বা প্ৰ'জ পইণ্টে সেইখিনিতো আছেই লগতে ৰাইটিং ছেকশ্যন মেইন বস্তু যোনটো ৰাইটিং ছেকশ্যন তো ৰাইটিং ছেকশ্যন অকল তাত কুৱেশ্যন এনচাৰ দিয়া নাই তাত গোটেইখিনি বুজোৱা আছে তোমালোকে পঢ়ি বুজি ল'ব পাৰিবা তাত গোটেইখিনি বুজোৱা আছে যে ৰাইটিং ছেকশ্যনত আমি ৰিপৰ্ট কিদৰে কৰিব লাগে ন'টিচ কিদৰে কৰিব লাগে এডভাৰটাইজ কিদৰে কৰিব লাগে গোটেইখিনি তাত আছে লগতে গ্ৰামাৰো আছে অকল গ্ৰামাৰ থকাই নহয় তাত গোটেইখিনি আমাৰ গ্ৰামাৰ মানে ছল্ভ কৰিতো দিয়া আছে ইয়েৰলি লগতে কিদৰে কৰিব লাগে সেইখিনি বুজোৱাও আছে তাৰোপৰি তাত কি আছে তোমালোকৰ ধৰা লাষ্ট 10-12 ইয়াৰ্ছৰ মানৰ তাতে কুৱেশ্যন এনচাৰ পাই যাবা লাষ্ট 10-12 ইয়াৰ্ছত কেনেদৰে কুৱেশ্যন আহিছিলে গোটেই সলিউশ্যন তাত আছে আৰু কি লাগে তো ইংলিছৰ এই গোটেইখিনি যোনখিনি মই ক'লোঁ গোটেইখিনি বস্তু 99 ৰুপিজত পাবা আৰু বোলে 1 মাহৰ কাৰণে তেনেকুৱা নহয় এক্সাম শেষ নোহোৱালৈকে তোমালোকে সেইখিনি পঢ়ি থাকিব পাৰিবা তো তোমালোকে PDF আকাৰে গোটেইখিনি পাই যাবা তো আমাৰ এপত পাবা সেইখিনি মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিম তাত তোমালোকে গৈ পেলাই বাই কৰি পেলাই পঢ়িলে মই ভাবোঁ যে যোৱাবাৰো আমাৰ তাত এপৰ পৰা এই নোটছখিনি পঢ়ি পেলাই বহুতে উপকৃত হৈছে তো মই ভাবোঁ যে তোমালোকে উপকৃত হ'ব পাৰিবা তো 99 ৰুপিজত ইমান কমত তোমালোকৰ সহায়ৰ কাৰণে ৰখা হৈছে তো এতিয়া যোৱা মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিছোঁ তাত গৈ তোমালোকে বাই কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'ত সেই কৰোঁ কি পোৱা